দক্ষিণ কামৰূপৰ বৃহৎ গাঁও নহিৰা গুইমাৰা আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বুধবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ উপৰিও বিদ্যালয়ৰ পৰা প্ৰথম, দ্বিতীয় আৰু তৃতীয় সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক প্ৰতিষ্ঠাপক সভাপতি চিদানন্দ মহন্তদেৱৰ সোঁৱৰণত নয়ন মহন্তদেৱৰ দ্বাৰা আৰ্থিক বঁটা প্ৰদান কৰা হয়। উক্ত বিশেষ সম্বৰ্ধনা অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কামৰূপ জিলাৰ জিলা উপায়ুক্ত দেৱকুমাৰ মিশ্ৰ, বিদ্যালয় পৰিদৰ্শক তপন কুমাৰ কলিতা আৰু বিধায়ক হেমাংগ ঠাকুৰীয়া। ডিকে কলেজত তাত এটা ভাল অনুষ্ঠান হয়। আমাৰ ডিকে কলেজৰ যি অডিটৰিয়াম, সেই অডিটৰিয়ামটো আধৰুৱা হৈ আছিলে আৰু সেইটো কাৰণে আমি নৰ্থ ইষ্ট ট্ৰেন্সফৰমেশ্যন কোম্পানী লিমিটেডৰ জৰিয়তে CSR ফাণ্ডৰ জৰিয়তে 45 লাখ টকাৰে সেই অডিটৰিয়ামৰ কাম আজিৰ পৰা শুভাৰম্ভ কৰা হয়। যিখিনি ফিনিচিং কামটো শুভাৰম্ভ কৰা হয়। ইয়াৰ লগে লগে 20খন দক্ষিণ কামৰূপৰ 20খন হাইস্কুলক ফাৰ্ণিচাৰ দিয়াৰ ব্যৱস্থা কৰা হয় আজি, যাতে ষ্টুডেণ্টবিলাকে পঢ়িব পাৰে। ইয়াৰ লগে লগে নেক্সট কাৰ্যসূচী হ'ল আমাৰ গুইমাৰা নহিৰা আঞ্চলিক হাইস্কুল, যিখন হাইস্কুলে নেকি আজিৰ পৰা এবছৰ আগতে প্ৰধানমন্ত্ৰী শ্ৰী স্কুল হিচাপে ঘোষণা কৰা হৈছিল আৰু সেইমতে ইয়াৰে কাম কাজ চলি আছে, আন্তঃগাঁথনি কাম কাজ চলি আছে। আজি আৰু এটা ডাঙৰ ভাল খবৰ এতিয়া আৰু আহিছে যে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জ্ঞাত কৰিছিলোঁ আৰু আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক জ্ঞাত কৰিছিলোঁ যে আমাৰ এই গুইমাৰা নহিৰা আঞ্চলিক হাইস্কুলখনত যদি ঐতিহ্যমণ্ডিত এখন হাইস্কুল, এইখন হাইস্কুল হায়াৰ ছেকেণ্ডেৰীলৈ পৰ্যবেক্ষিত কৰিব লাগে। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত আৰু শিক্ষামন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত আমাৰ হাইস্কুলখনে হায়াৰ ছেকেণ্ডেৰীলৈ হায়াৰ ছেকেণ্ডেৰীলৈ পৰ্যবেক্ষিত কৰা হয়। আৰু সেইটো কাৰণে আজি মই আৰু কামৰূপৰ DC মহোদয় দুইজনে আহি ইয়াতে শিক্ষাৰ্থীসকলক আৰু অধিক উৎসাহিত কৰাৰ কাৰণে এখন সভা ইয়াতে অনুষ্ঠিত কৰা হয় আৰু আমি দুইজন ইয়াতে উপস্থিত থাকোঁ। মই আশা কৰিছোঁ আমাৰ নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুল যি আগৰ পৰাই যি ঐতিহ্যমণ্ডিত হাইস্কুল, আজি আমাৰ বিভিন্ন ক্ষেত্ৰত আমাৰ বিশেষকৈ ৰিজাল্টৰ ক্ষেত্ৰত যথেষ্ট ভাল ফল লাভ হয়। আশা কৰিছোঁ হায়াৰ ছেকেণ্ডেৰী হোৱাৰ পিছত আমাৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াতে আৰু হায়াৰ ছেকেণ্ডেৰীলৈ পঢ়িব পাৰিব, তেওঁলোকে আৰু দূৰলৈ যাব নালাগে আৰু হাইস্কুলখনৰ যি সুনাম, হায়াৰ ছেকেণ্ডেৰীখনৰ যি সুনাম, এই সুনাম যাতে আগতকৈ বহুখিনি বৃদ্ধি হয় তাৰে কামনা কৰিছোঁ। PM শ্ৰী নহিৰা গুইমাৰা ইমান দিনে এইখন হাইস্কুল আছিলে, আজি কিছুদিন আগতে এইখন হায়াৰ ছেকেণ্ডেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হ'ল আৰু তাৰ লগতে আজি ইয়াতে কৃতি ছাত্ৰ ছাত্ৰী তিনিগৰাকীমানক সম্বৰ্ধনা জনোৱা হৈছে, যিসকলে ইতিমধ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ৰিজাল্ট লাভ কৰিছিলে। গতিকে এনেকুৱা অনুষ্ঠানত মানে ইয়াতে আমাকো মাতিলে আৰু আমি আহি ইয়াত উপস্থিত হ'লোহি। খুব ভাল, স্কুলখনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল, যিহেতু এইখন এখন PM শ্ৰী স্কুল। ইয়াত নতুন আন্তঃগাঁথনিৰ বাবে নতুন শ্ৰেণীকোঠাৰো ইতিমধ্যে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে আৰু তাৰ লগতে হায়াৰ ছেকেণ্ডেৰী এই স্কুলখনে এই গোটেই অঞ্চলৰ মানে শৈক্ষিক পৰিৱেশৰ বা শৈক্ষিক বাতাবৰণৰ ক্ষেত্ৰত বাটকটীয়া। ইয়াতে ইতিমধ্যে আমি গম পাইছোঁ যে এখন বৃহত্তৰ গাঁৱৰ ল'ৰা ছোৱালীখিনি ইয়াতে পঢ়িছিলে, কিন্তু তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী সুবিধা নথকাৰ বাবে আন দূৰণিবতীয়া ঠাইত যাবলগীয়া হৈছিলে। এতিয়াৰ পৰা সেই অভাৱটো পূৰণ হ'ব আৰু এই স্কুলখনে এতিয়া হায়াৰ ছেকেণ্ডেৰীলৈকে উচ্চ শিক্ষা দান কৰিব পাৰিব বুলি মই আশাবাদী। আৰু লগতে স্কুলখনৰ এনেও আন্তঃগাঁথনি ভাল, স্কুলখনৰ পৰিৱেশো যথেষ্ট ভাল। আমি এইটো চিন্তা কৰিম, ইয়াত ফিল্ডো আছে সন্মুখত, গতিকে তাৰ লগত যাতে স্কুলখনৰ বাকী গুণগত মানদণ্ড উন্নত কৰিব পাৰি তাৰ আমি প্ৰয়াস কৰি থাকিম। আচলতে শিক্ষা আমি সকলোৱে সৰুৰে পৰা যিখিনি সময় প্ৰধানকৈ আমাৰ শিক্ষাৰ সময়, শিক্ষা লাভৰ সময়, এইখিনিত আমি শিক্ষা লাভ কৰিবই লাগিব। মোৰ সেইটো অকল ছাত্ৰ ছাত্ৰী নহয়, শিক্ষক শিক্ষয়িত্ৰী সকলোলৈকে এটাই কথা থাকিব যে আমি যেনেকৈ 16 বছৰত আমি হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰোঁ বা দিওঁ, তাৰপিছত আমি 18 বছৰ বা আমাৰ গ্ৰেজুৱেশ্যন লওঁতে আমাৰ 21-22 বছৰ পৰে, এইকেইটা বছৰ আমি একাণপতীয়াকৈ শিক্ষা লাভ কৰিব লাগে, যাতে আমাৰ পৰৱৰ্তী সময়ত আমি সময়মতে আটাইখিনি কাম কৰিব পাৰোঁ। গতিকে সেইকাৰণে শিক্ষা আৰু তাৰ লগে লগে আজিকালি আকৌ ফিজিকেল এডুকেশ্যন, ধেমালি আটাইখিনি শিক্ষাৰ লগত এক অবিচ্ছেদ্য অংগ। গতিকে অকল শিক্ষাই নহয়, আমি শিক্ষাৰ লগতে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিও সমানে কৰিব লাগিব। এইটো আমি পৰ্যায়ক্ৰমে আমি চিন্তা কৰিম। কথাটো আপোনালোকে কওঁতে ময়ো নেদেখা নহয় যে আৰু এটা কথা, যিহেতু নৈপৰীয়া অঞ্চল আৰু এনেও এইটো অকণমান বানপানী হয় ইয়াতে, কাৰণ অলপ আগতে ইয়াত ৰিলিফ কেম্পৰ কথাও কৈছিলে যে বিগত সময়ছোৱাত ইয়াত বানপানী হ'লে ইয়াত ৰিলিফ কেম্প পতাও হয়। গতিকে এইখিনিও আমি চাব লাগিব আৰু পৰ্যায়ক্ৰমে আমি হয়তো খেলপথাৰখন উন্নত কৰিব।
পলাবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365.